আকৌ পবিত্ৰ মাৰ্ঘেৰিটা আহিলে শিৱসাগৰত কাজিয়া লগাবলৈ। বেলেগ তেওঁলোকৰ কাম বন নাই। তেওঁ না হিষ্টৰিয়ানটো ওলালেহি, বৰ বুৰঞ্জীবিদটো ওলালে। কেছেট বিক্ৰী কৰি খাই আছিলে যেনে তেনে, সেইটোৱে ঠিক আছিলে। এতিয়া ক'ত ৰাজনীতিক হ'বলৈ আহি অদৰকাৰী নজনা নুশুনা বেলেগৰ পৰা শুনা কথা কেইটামানে ব্যাখ্যা কৰিবলৈ আহি অসমীয়া জাতিৰ মাজত এনেকুৱা ধৰণৰ সংঘৰ্ষমূলক বিতৰ্কিত আৰু মানে মানুহৰ মাজত সন্দেহ সৃষ্টিকাৰী, মানুহৰ মাজত সংঘাত লগাব পৰা কথাবিলাক কৈ একো লাভ নাই। মই পবিত্ৰ মাৰ্ঘেৰিটাক এটাই কথা ক'ব খুজিছোঁ যে আপুনি য'ত আপোনাৰ খাপ খায় আপুনি সেই কামটো কৰক। শিৱসাগৰত আপুনি হিষ্টৰিয়ান ওলালেনো কোনে মানি ল'ব আপোনাক কওক। আপুনি না হিষ্ট্ৰী কিতাপ এখন ভালকৈ পঢ়ি পাইছে বেক টু বেক, কাভাৰ টু কভাৰ, যদি পঢ়িয়ে পাইছেনে নে কেতিয়াবা ইতিহাস চৰ্চাই কৰি পাইছেনে, কেতিয়াবা আৰ্কাইভলৈ গৈ পাইছে নেকি আপুনি? আৰ্কাইভ বুলি নামটো শুনিছেনে নাই? হয়নে নহয় কওক? ভালকৈ একো নজনাকৈ এনেই হাল্লা হুলস্থুল কৰি থকাৰ কোনো মিনিং নাই। কি আছে কি নাই সেইবোৰ হিষ্টৰিয়ানে ক'ব। আপোনাক কাজিয়া লগাবৰ কাৰণে শিৱসাগৰত ৱেলকাম কৰা নহয়। আপুনি শিৱসাগৰৰ পৰা গ'লে মই ভাল পাম।